হয়, মোৰ নাম হৰেণ দাস, মোৰ ঘৰ বিহাৰীত। মই সেউজী ধৰণী ধুনীয়া এটা পেজ খুলি পেলাই আজি বিভিন্ন কেইবাবছৰবোৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰি আহিছোঁ। আৰু যিসকল মানে দুখীয়া লোক তেখেতসকলক গছপুলি কেতিয়াবা কেতিয়াবা ফ্ৰী দিওঁ। আৰু যেতিয়া আমি ৰঙা চন্দন আৰু বগা চন্দন যেতিয়া আমি কাৰোবাক দিবলগীয়া হয়, তেতিয়া অলপ মানে মূল্য এটা ল'বলগীয়া হয়, যিহেতুকে এইবিলাক বাহিৰৰ পৰা কিনা হয়। এতিয়া মানে কথা হ'ল কি, মই নলবাৰীত এজন শিক্ষকে মোৰ পৰা প্ৰথমতে 212টা গছপুলি লৈছিলে। আৰু তেখেতে পে'মেণ্ট মোক দিছিলে, পে'মেণ্ট মোক 5,000 মোক বাকী কৰিছিলে। আৰু মানুহজন খুব ভদ্ৰ আছিলে। ভদ্ৰ হোৱাৰ কাৰণে মই তেখেতৰ আচাৰ ব্যৱহাৰবিলাক দেখি পেলাই শিক্ষক হয় যিহেতুকে তেখেতক মই 5,000 টকা মানে বেলেঞ্চ ৰাখিছিলোঁ, মানে দুদিনতে সোমাই দিম বুলি কৈছিলে। কিন্তু দুদিন বাদ দিয়ক, মাহ পাৰ হৈ আজি 6 মাহত ভৰি দিলে। তেখেতে কিন্তু পইচাটো আমাক নিদিলে। বাকী তেখেতে আৰু এটা কাম কৰিলে যে গছপুলি মৰিলে আপুনি গছপুলি আমাক ৰিপ্লেচ দিয়ক, আপুনি যিহেতু গছপুলি ৰিপ্লেচ দিয়ে। এতিয়া আমি ভাবিলোঁ যে গছপুলিকেইটা মৰিছে যেতিয়া আমি গছপুলিকেইটা ৰিপ্লেচ দিওঁ, আমাৰ পে'মেণ্টটো পাম নিশ্চয় বুলি ভাবি আমি সুদূৰ গুৱাহাটীত, বিহালীৰ পৰা গুৱাহাটীত গৈ আমি গছপুলিখিনি আমি ৰিপ্লেচ দিলোঁ। তথাপিতো তেখেতে সেইদিনাখনেই 15 মিনিটত টকাখিনি সোমাই দিম বুলি কৈ আমাক টকাখিনি সোমাই নিদিলে। এই 6 মাহ যে 6 মাহৰ ভিতৰত মিনিমাম মোৰ পৰা 20টা স্কেনাৰ লৈছে আৰু কেইবাবাৰো একাউণ্ট নম্বৰ লৈছে, তথাপিতো সোমাই নিদিয়ে আৰু ফোন ছুইচ অফ কৰে। আৰু মোৰ অসমৰ বিভিন্ন প্ৰান্তত মোৰ বন্ধুবৰ্গ আছে, গছপুলি ৰোপণ কৰা বন্ধুবৰ্গ আছে, তেখেতসকলে তেওঁক ফোন কৰে, ফোন কেতিয়াও ৰিচিভ নকৰে। তো মই উপায়ন্তৰ হৈ তেখেতক মানে যেতিয়া মই ক'লোঁ যে চাওক, আপুনি যদি তেনেকৈ মোক মানে আজি 6 মাহ হ'ল গছপুলি নিদিয়ে, আমি সেইকেইটা টকাৰেহে আমি অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰোঁ আৰু আমাৰতো তেনেকুৱা অন্য পুঁজি নাই। তো গতিকে আপুনি টকাখিনি দিয়ক, নহ'লে মই আপোনাৰ চৰিত্ৰ যে শিক্ষকৰ নামত যিটো আপুনি বেকগ্ৰাউণ্ডত যিটো ভদ্ৰতাৰ মুখাটো আছে, মানে কি আপোনাৰ লেতেৰা চৰিত্ৰটো আছে, সেইটো উদঙাই দিম বুলি ডাইৰেক্ট ক'লোঁ। তাৰপৰা কৰা তুমি কৰা, কি কৰা, ডোণ্ট কেয়াৰ বুলি ক'লে। তাৰপিছতে মই ভিডিঅ' কৰি দিলোঁ তেখেতে যে এনেকুৱা মোক কৰিলে বুলি। এতিয়া তেওঁ মোক মানে ঘৰৰ পৰা উঠাই লৈ মাৰিম বুলি মানে ভাবুকি দিছে আৰু কোৰ্টত জেলত ভৰাই দিম বুলি ভাবুকি দি আছে। গতিকে উপায়ন্তৰ হৈ মই থানাত আজি এই এজাহাৰখন দাখিল কৰিছোঁ। ব্যক্তিজনৰ নাম হ'ল সুশান্ত শৰ্মা, নলবাৰী ভাৰত একাডেমী বুলি এখন ডাঙৰ একাডেমী আছে তেখেতৰ। মোৰ মিনিমাম এতিয়া 7,200 টকা পাবলৈ আছে। মানে যিহেতুকে কেনেকৈ 7,200 টকা, যিটো আমি 22টা পুলি ৰিপ্লেচ দিছিলোঁ, তেখেতে মোক ফটোটো দিব নোৱাৰি, তেখেতে মিছা কৰি আকৌ 22টা পুলি মোৰ পৰা নিছে। আজি এজাহাৰ দাখিল। মোৰ ন্যায় লাগে, পইচাখিনি দিব লাগে। যিহেতুকে যিটো গৰম হৈছে, এই গৰমত আমি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আমি বিভিন্ন ঠাইত যাবই লাগিব আৰু আমি নলবাৰীত আকৌ যাব লাগিব। নলবাৰীত যদি আকৌ মই যাওঁতে তেখেতে যদি মোক কিবা গণ্ডগোল কৰে বা তেনেকুৱা এটা প্ৰাণৰ প্ৰতি ভাবুকি আছে, আৰু সেই গোটেইখিনি চালি জাৰি চাই মই থানাত কেছটো দিছোঁ, যাতে মইতো যে নলবাৰীত যে তেখেতৰ বাবে নোযোৱাকৈ নাথাকোঁ। মোক কোনোবা ব্যক্তিয়ে যদি তাত মাতে গছপুলি ৰোপণ কৰিবৰ কাৰণে, মই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।